বিজেপিয়ে ইস্তাহাৰ মুকলি কৰা নাই, সংকল্প পত্ৰহে মুকলি কৰিছে। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিষয়ক লৈ একাংশই বিভ্ৰান্তিৰ সৃষ্টি কৰিছে। পুনৰ নতুনকৈ আলাপ আলোচনা কৰিহে বিধেয়ক আনিম বুলি কোৱা হৈছে। সংবাদমেলত বিজেপি নিৰ্বাচনী ইস্তাহাৰ সন্দৰ্ভত মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসৰ। বিজেপিয়ে কোনো সংবিধান বিৰোধী কাম কৰা নাই বুলি মন্তব্য কৰি উত্তৰ পূবৰ কৃষ্টি সংস্কৃতি অক্ষুণ্ণৰ স্বাৰ্থত আলোচনা কৰা হ'ব বুলি কয় ৰঞ্জিত কুমাৰ দাসে। এই সংকল্প পত্ৰ বা ইস্তাহাৰক লৈ পেলাই ভাৰতীয় জনতা পাৰ্টীয়ে নথৈ আনন্দিত। মূলগত ইয়াৰ যিখিনি সাৰাংশ যদি এটা বাক্যত যদি ক'ব যাওঁ তেতিয়াহ'লে ক'ব লাগিব, ৰাষ্ট্ৰবাদ আমাৰ প্ৰাণ, অন্তদয়া আমাৰ দৰ্শন, সুশাসন আমাৰ মন্ত্ৰ। ইমপ্লিমেণ্টিং চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল। আৰু এইটোক লৈ পেলাই ইতিমধ্যে বিভিন্ন ব্যক্তিয়ে বিভিন্ন সংগঠনে সূত্ৰৰ অপলাপ ঘটাই আছে। বাস্তৱ সূত্ৰ তেওঁলোকে ৰাইজৰ সন্মুখত তুলি ধৰা নাই, আৱেগিকভাৱে বিভিন্ন কথা কৈ আহিছে। কাৰণ এইখন এতিয়াতো কেনেকুৱা ৰূপত আমিতো ক্লেৰিফাই কৰিম বুলি কৈছোঁ, ৰেক্টিফিকেশ্যন আছে, এতিয়া এমেণ্ডমেণ্ট থাকিব, হেৰি থাকিব। এতিয়াতো আগৰ যিখন আছিল সেইখনতো এতিয়া নাই। আমি আপোনালোকক কৰজোৰে অসমৰ ৰাইজৰ স্বাৰ্থত আহ্বান জনাইছোঁ যে এই ক্লেৰিফিকেশ্যনখিনি আপোনালোকে দিয়ে যাতে।